হয়, আমি পুৱাই আহি আজি গোলাঘাটৰ মাছমজিয়া বাছ ষ্টেণ্ডত আমি উপস্থিত হৈছোহি। এই গোলাঘাটৰ পৰাই আচলতে এজাক খেলুৱৈ মানে কোনো সুঠাম যুৱক নহয়। আপোনালোকে জানি ভাল পাব যে 50-ৰ পৰা বা 35, 70 আৰু 80 ঊৰ্ধত এজাক খেলুৱৈয়ে তেখেতসকলে যাত্ৰা কৰিব আজি পুৱাই। মই অকণমান পৰিৱেশটো অকণমান দেখাম যে অল আছাম এথলেটিক্সত আচলতে তেখেতসকলে যোগদান কৰিবলৈ ওলাইছে। তেখেতসকলৰ যিটো হাবিয়াস আচলতে এই বয়সত আচলতে মহিলাসকলক মই আপোনালোকক দেখাইছে চব বয়সীয়াল ব্যক্তি। এইসকল খেলুৱৈ আচলতে ইয়াৰ গোলাঘাটৰ পৰা যাত্ৰা কৰিবলৈ ওলাইছে। এথলেটিক্সৰ বিভিন্ন খেল আছে, খেলত আচলতে এখেতসকলে অংশগ্ৰহণ কৰিব। তেখেতসকলৰ এটা খুব উৎসাহ উদ্দীপনাৰে মই অকণমান পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে এইসকল খেলুৱৈ আজি গোলাঘাটৰ পৰা যাত্ৰা কৰিব। এখেতসকলৰ যি উৎসাহ আৰু খেলৰ প্ৰতি যিটো ধাৱমান আচলতে এখেতসকলক আপোনালোকে অসমবাসী ৰাইজক মই আজি দেখাম। মই প্ৰথম সুধিবলৈ মই চেষ্টা কৰিম। আপোনালোকক মই নমস্কাৰ জনাইছোঁ। কি ক'ব আচলতে কি খেলত আপোনালোকে অংশগ্ৰহণ কৰিব? নমস্কাৰ। আমি গোলাঘাট জিলাৰ হৈ সদৌ অসম মাষ্টাৰ এথলেটিক মিটত অংশগ্ৰহণ কৰিবলৈ আজি আমি ওলাইছোঁ। এইটো আমাৰ 31 মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ মৰিগাঁৱত অনুষ্ঠিত হ'ব। আজি আমি গোলাঘাটৰ পৰা আমি একেলগে দলটি যাবলৈ ওলাইছোঁ। আমাৰ ইয়াত 35 বছৰ ঊৰ্ধৰ পৰা 85 বছৰ ঊৰ্ধলৈকে আমাৰ পুৰুষ মহিলা নিৰ্বিশেষে খেলুৱৈ আছে। গতিকে আমি সকলোকে শুভেচ্ছা জনাইছোঁ, ভালদৰে খেলত অংশগ্ৰহণ কৰি জিলাখনৰ সুনাম অৰ্জন কৰিব যাতে পাৰে, এইখিনিয়ে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। গতিকে আমি অলপ সময়ৰ পিছতে ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম। সকলোকে শুভেচ্ছা যাচিলোঁ। হয়, আচলতে 85 বছৰৰ আচলতে বয়সৰ খেলুৱৈ ইয়াৰ পৰা যাত্ৰা কৰিছে। আপোনালোকে দেখি ভাল পাব। আমাৰ মহিলাও আছে। বাইদেউ অকণমান আগবাঢ়ি আহক। কি কয়, আমাৰ বাইদেউকতো আমি খেলাও আচলতে দেখোঁ। আপুনি এইটো বয়সতো আচলতে খেলিবলৈ আহিছে, কওকচোন। খেলি ভাল লাগে আৰু মানে মই এতিয়া 55+ খেলিম। 55+ খেলিম, থ্ৰ' কৰিম। হয়, মই আৰু এজন বয়সীয়াল ব্যক্তি আছে। কোন বাইদেউ? বাইদেউ অকণমান আগবাঢ়ি আহক। এই আমাৰ বাইদেউক দেখাইছোঁ। আপোনালোকে চব আচলতে বাইদেউ ৰাতিপুৱাই আপুনি যাত্ৰা কৰিব আমাৰ খেলৰ প্ৰতি। কেতিয়াৰ পৰা খেল খেলিছে আচলতে আপুনি? মই 2007 পৰা খেলি আছোঁ। 7 পৰা খেলি আছোঁ। বিভিন্ন ঠাইত খেলি আহিছোঁ। খেলৰ প্ৰতি এটা সৰুৰে পৰাই ৰাপ আছিলে, সেইকাৰণে মানে এই বয়সতো মানে আকৌ খেলিবলৈ ওলাই আহিছোঁ। সদৌ বয়স মোৰ 75। 75? সুন্দৰ। গোলাঘাটৰ সুনাম অৰ্জন কৰিবলৈ আমি সকলোৱে আগবাঢ়ি আহিছোঁ। গতিকে অসমৰ সকলো মানে আমাৰ দৰে বয়সস্থ লোকসকলকো মই আহ্বান জনাইছোঁ, তেওঁলোকো যাতে বহি শুই নাথাকে। মোৰো গা অসুস্থ, ভৰি দুখনে কাম নকৰে, বিষ, তথাপিতো মনৰ উদ্যমেৰে আগবাঢ়ি আহিছোঁ আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ। ধন্যবাদ। মোৰ নাম ৰবীন কলিতা। মই গোলাঘাটতে হয়। বৰ্তমান মই 86ৰ পৰা খেলৰ লগত জড়িত। কলেজ, হাইস্কুলৰ পৰা ধৰি এতিয়া ভেটাৰান খেলি আছোঁ আৰু মই বাহিৰতো খেলিলোঁগৈ। আৰু ইয়াৰ উপৰিও মোৰ কলেজত এনেকুৱা এটা হেৰি আছিলে, মই NCC আছিলে। NCC মই নৰ্থ ইষ্ট গ'ল্ড মেডেল পাইছোঁ। আৰু আজিও ওলাইছোঁ খেলিবলৈ, কিমান হেৰি হয়। আৰু মোৰ খেলৰ হেৰিকেইটা হ'ল লং ডিষ্টেঞ্চ। মই 42 কিলোমিটাৰ ৰাণ কৰা মানুহ। 42 কিলোমিটাৰ ৰাণ কৰিও মই নৰ্থ ইষ্ট গ'ল্ড মেডেল পাইছিলোঁ এসময়ত। এতিয়া কিমান হেৰি কৰিব পাৰোঁ নাজানো। ওলাইছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ কৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। দাদা কি ক'ব? নমস্কাৰ। মই আপোনালোকক সংবাদদাতা হিচাপে আপোনালোকক প্ৰথমতে মই ধন্যবাদ জনাইছোঁ। মই শ্ৰী যজ্ঞেশ্বৰ হাজৰিকা, গোলাঘাট মাষ্টাৰ এথলেটিক্সৰ মই সভাপতি দায়িত্বত আছোঁ। আৰু আমাৰ লগত উল্লেখ কৰি গ'লেই মানে যে 35+ পৰা 85+ আছে। আৰু আমাৰ দলত মানে এনেকুৱা ব্যক্তি আছে, বিদেশত আমেৰিকাত খেলিছে, থাইলেণ্ডত খেলিছে, চাইনাত খেলিবলৈ যোৱা আমাৰ বহুত আছিলে। কিন্তু দুৰ্ভাগ্য মানে কি আৰু বয়স অনুযায়ী তেখেতলৈ আমাৰ পৰা চিৰবিদায় মাগিছে। আৰু থকাসকলক নতুন প্ৰজন্মও আহিছে, নতুন আমি সেইসকলক লৈ গঠিত হৈছোঁ। আৰু মই
আপোনাৰ 2000 হৈছে আপোনাৰ বয়স মোৰ 65+। 65 কিন্তু আপোনাৰ সুন্দৰ চেহে আপোনাৰ 65 বুলি নকয় মই ৰিটায়াৰ্ড পাৰ্চন। আচলতে 2008 চনৰ পৰাই খেলৰ লগত জড়িত এই ডিষ্ট্ৰিক্ট মাষ্টাৰ এথলেটিক্সৰ লগত। স্কুল পৰ্যায়ৰ কথাটো বেলেগ বাৰু, এই সংগঠনৰ লগত বা এই দলটিৰ লগত মই জড়িত। আৰু এতিয়া মোক শেহতীয়াকৈ মই সভাপতিৰ দায়িত্ব অৰ্পণ কৰি আছো 2 বছৰ দিন গোলাঘাটৰ। গতিকে দলটিক আনিছো আৰু সুসংগঠিত কৰি। আৰু 1 নম্বৰ কথাটো হ'ল কি, আমাৰ ইয়াত মানে শতকৰা 80% মানে একেবাৰে কৃষিজীৱী, গম পাইছে নাই? আৰ্থিকভাৱেও অলপ ইমান সচ্ছল নহয়। তাৰপৰা এই খেতি বতৰ, ধান চপোৱা বতৰ, সকলো কাম আধা কাৰোবাৰ হয়তো সম্পূৰ্ণ হৈছে, ধান মাৰিবলৈ আছে, কোনোবাই চপাবলৈ হেৰি কৰি আছে, এইখিনি বাকী ৰাখি তথাপিও মানে উৎসাহ আছে কাৰণে আহি যায় তেখেতক। আৰু গতিকে এই চৰকাৰেও আচলতে এই খেলটোৰ প্ৰতি, মাষ্টাৰ এথলেটিক্সৰ প্ৰতি অকণমান সহযোগিতা কামনা কৰিলে তেখেতলোক বা আমি উপকৃত হওঁ। মোৰ নাম গণেশ বৰা, মই গোলাঘাট জিলা মাষ্টাৰ্ছ এথলেটিক্স এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী। আপোনালোকে এতিয়া ইতিমধ্যে গম পাইছে আমি এটা বৃহৎ দল গোলাঘাটৰ, আমাৰ প্ৰায় 120 জনীয়া এটা দল হ'লে, তাৰ ভিতৰতে আমি এইবাৰ চিলেকশ্যন হৈছে ডিষ্ট্ৰিক্ট খেলিব, ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলিবলৈ আমাৰ গোলাঘাটৰ পৰা প্ৰায় 45 জনে। ইয়াৰ ভিতৰতে আমি ইয়াতে কিছুমান ট্ৰেইনত গৈছে, আমি হয়তো ইয়াতে 40 জনমান আছোঁ, 5 জনমান ট্ৰেইনত গৈছে। আৰু আপুনি দেখিছে ইয়াতে আমাৰ 35ৰ পৰা 90, 95, 100, 100ৰ ওপৰতো ব্যক্তি আছে। কিন্তু আমি দুৰ্ভাগ্য, আমাৰ গোলাঘাটৰ যিকেইজন বয়োজ্যেষ্ঠ ব্যক্তি আছিলে 95, 100+, 95+, সেই ঢুকালে। এতিয়া আমাৰ ইয়াতে 85 বছৰে হায়েষ্ট আছে। এয়া আৰু এই কথাখিনি জনালো। আমি যাতে ভৱিষ্যতে আমি গোলাঘাট টিমটো এটা ডাঙৰ ভাল টিম হৈ পেলাই আমি গোলাঘাটলৈ সুনাম অৰ্জন কৰি আনিব পাৰোঁ, এই আশা কৰিছোঁ। ধন্যবাদ দিয়াৰ পিছত মই দেউতা অকণমান আহকচোন। মই আচলতে এই এখেতে খেলুৱৈ দেখিছেনে বাৰু আপোনালোকে? মই 2 নম্বৰ, 1 নম্বৰ আছে তামুলী, তামুলীদা। বৰখেন খেলুৱৈসকলক ভাল লাগিছে আচলতে। এবাৰ মই মালয়েছিয়ালৈ গৈছিলোঁ, মালয়েছিয়াত খেলিছিলোঁ। আৰু ইয়াত কি কয় আপোনাৰ থাইলেণ্ডলৈ গৈছিলোঁ মই। থাইলেণ্ড গৈছিলোঁ হয়, থাইলেণ্ড আৰু মালয়েছিয়াত খেলি ভাল লাগে কাৰণে যাওঁ। হয়, থাইলেণ্ডো খেলিছে এইটো বয়সত। আপুনি কি ক'ব? মোৰ ক'বলগীয়া সিমান হেৰি নাই। মই এই খেলখন জগতত বহুত ভাল পাওঁ। এইটো মই 2000 চনৰ পৰাই খেলি আছোঁ। কিমান বয়স হ'ল আপোনাৰ? কিমান বয়স হ'ল? মোৰ 85। 85? 85তো আপোনাৰ কোনো এলাহ নাই চাগে নিশ্চয়? হয়, মই বৰ ভাল পাওঁ খেলখন। হয়, মই গোলাঘাটলৈ সুনাম কঢ়িয়াব পাৰিছোঁ। এটা কিবা মই পাৰ্ট। আপুনি কি খেলে কওকচোন? মই জেভলিং, শ্বটপুট, ডিছকাছ মাৰোঁ। জেভলিং, ডিছকাছ, শ্বটপুট। খুব সুন্দৰ। আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। হয় হয়, আমি সকলো খেলুৱৈলৈকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। পৰিৱেশটো আচলতে মই দেখাইছোঁ, এই আচলতে ঠাণ্ডা বতৰটো এখেতসকলে আচলতে যি মানে পোচাক ইউনিফৰ্ম পৰিধান কৰিব পৰা নাই, যিহেতু ঠাণ্ডা বতৰ। ৰাতিপুৱাই যাত্ৰা কৰিব, গোলাঘাটৰ এই মাছমজিয়াৰ পৰা যাত্ৰা কৰিব। মই দেখাইছোঁ এইসকল মহিলা এটা মানে তেখেতসকলে সাজু হৈছে যাবলৈ। এইখন বাছ গুৱাহাটীলৈ যাব, মৰিগাঁও। কি ক'ব আপুনি? কি খেল খেলে? অকণমান আগলৈ আহকচোন। আপুনি কেতিয়াবা খেলে? কি খেল খেলে? মই আজি 2 বছৰ হৈছে। এতিয়া মুঠতে মোৰ ৰাণ আছে 200 মিটাৰ আৰু 400 মিটাৰ, তাৰপৰা জেভলিং। এতিয়া প্ৰথম আৰম্ভ কৰিছোঁ, ইমানখিনি বুজি পোৱা নাই, লাহে লাহে হ'ব আৰু। আগৰ পৰা খেলুৱৈৰ কাৰণে মনটো যায়, সেইকাৰণে কৰিছোঁ আৰু। কেতিয়াবা খেলিছে আপুনি? খেল আজি 2 বছৰ হৈছে। আগত মই ল'ৰা কালত বহুত বছৰ খেলিলোঁ, এতিয়া মাজতে এৰি পেলাই এতিয়া আকৌ এই নতুনকৈ সোমাইছোঁ। কি হয়, এইসকল ব্যক্তিয়ে আজি গোলাঘাটৰ পৰা গুৱাহাটীৰ মৰিয়নিলৈ যাত্ৰা কৰিব পুৱাই আচলতে খেল খুব ভাল পায়। নিশ্চয় তেখেতসকলে শৈশৱৰ পৰাই কিছু খেলৰ প্ৰতি আচলতে মনোনিৱেশ কৰি আহিছে। আৰু সকলোকে আমি শুভেচ্ছা জনাইছোঁ। আজি
তেখেতসকল আমাৰ গোলাঘাটৰ যিটো টীম ওলাইছে এই টীমটোৱে যাতে জয়যুক্ত হৈ আমাৰ গোলাঘাটৰ সুনাম কৰি সেনেকৈ ধন্যবাদ জ্ঞাপন কৰিম। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।